অতি দুৰ্ভাগ্যজনক, অতি দুখজনক, অতি নিন্দনীয়, অতি নিষ্ঠুৰ ঘটনা সংঘটিত হৈছে ওদালগুৰিৰ উত্তৰ গৰুৱাঝাৰ ঝাৰাবস্তিত। মাত্ৰ ৩ বছৰীয়া কণমানি শিশু বলি হৈছে ধৰ্ষণৰ। ১৪ বছৰীয়া কিশোৰে সংঘটিত কৰিছে এই নিন্দনীয় কাৰ্য। প্ৰাপ্ত তথ্য অনুযায়ী ওদালগুৰিৰ উত্তৰ গৰুৱাঝাৰ ঝাৰাবস্তিৰ বীৰছা নায়কৰ পুত্ৰ নায়ক নামৰ ১৪ বছৰীয়া ল'ৰা এজনে সংঘটিত কৰিছে এই লজ্জাজনক ঘটনা। জানিব পৰা মতে যোৱা ১৮ এপ্ৰিল তাৰিখে আবেলি ৪মান বজাত এই ঘটনা সংঘটিত হৈছিল। কণমানিজনীৰ ঘৰৰ কাষত থকা নায়ক নামৰ ল'ৰাজনে বিস্কুট দিয়াৰ চলেৰে ঘৰৰ ভিতৰলৈ মাতি নি ধৰ্ষণ কাৰ্যত লিপ্ত হয়। দুখৰ বিষয় যে এই কণমানি ছোৱালীজনীয়ে ভালকৈ কথা পাতিবলৈ শিকা নাই, নিজাকৈ খাবলৈ শিকা নাই, আৰু সেই কণমানি শিশুৰ লগত এনেধৰণৰ হৃদয় বিদাৰক ঘটনা সংঘটিত কৰিলে এজন কিশোৰে। আচ্ছা, কি হৈছিল আপোনালোকৰ ঘৰত, মানে কেনেকুৱা ধৰণৰ কি হৈছে? मोर बेटी टाके खेलते रहे आंगना में हले हकाई के हुआ लगले अरे किबा करी है और एकर मैं तो गम नहीं पाई रही। मैं काम जा रही, काम से आली हले मोर बेटी कामते कामते जात रहे, मैं तो नहीं जानत रही ना। पीछे घर आली हले अलग आराम करते रही और मोर बेटी टा बोलते रहे जे मोर दादा हकाई के डर एरकम एरकम करते रहे, बोलते रहे। कितना बছর का है तोर बेटी? मोर बेटी 3 बছর। हां, और जोन छोकराटा को मतलब कितना छोकराटा स्कूल जाए कि नहीं? स्कूल तो ना जाइला छोकराटा। अच्छा, और कोनो परियाल कोनो रकम व्यवस्था लगले कि नहीं, और परियाल के जाना लगे नहीं? उधर परियाल के बोलते आई तो उधर तो कोनो नहीं करते हैं। हां, जितना अंदर जाते ही उतना तो उधर जावा जावी तो उतना नहीं करते हैं, अंदर साथ भी नहीं देते हैं। की बोलते हैं और परियाल के? माने उधर परियाल बोलते हैं तो उधर जिरकम भी करते पार भी, माने अंदर रिस नहीं लिबो कर माता बोलते हैं, खाली बाप जानबे बोलते हैं। यार तोर मन के सजा दिबो बोलते हैं, जिरकम भी खोजी के हलो के थाना लिखते लाबे। परियाल में तो तोर कई जन है? अंदर परियाल में 6 जन है। क्या मोर देवरा है, मोर देवरानिया है, और मोया है, मोर बुढ़ा है, मोर बेटिया है, एक बेटा है। शुक्रवार दिन संजय तो सब परियाल कहाँ रही? अंदर सुबह काम में जा रही है और देवर और मोर बुढ़ा बाहर जा है। जब बाहर है। हां, और गोतिंग में कम लगा। हां, कि हकाई के भीतर लेके गेल उधर घरे लेके के मने छना आदमी बिस्कुट सिस्कुट दिबो बोलले तो जाबे ने, बोले के गेले घर दादा बोले और के न विश्वास करबे कर। এখন তো ট্রিটমেন্ট কেউ না চলিয়া है? এখন তো যাই रही, এখন काली और की बोलते है थाना से कोनो पुलिस विभाग आसी रहो? हां, उधर लगी रहे ना अंदर के। और सरकार दिके से कोनो रकम सुविधा आसी है? नहीं। শিক্ষা দীক্ষাৰ লগতে অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱৰ ফলতে সমাজত এনেধৰণৰ যুৱ উশৃংখলতা দিনক দিনে বৃদ্ধি পাই আহিছে, যাৰ ফলত চুৰি ডকাইতি হত্যা মাৰপিট আৰু ধৰ্ষণৰ দৰে অমানৱীয় ঘটনা সংঘটিত হৈ আহিছে নিতৌ। ইফালে চৰকাৰৰ নাই বিশেষ তৎপৰতা, সামাজিক সংগঠনসমূহেও কিছু সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাই আহিছে যদিও পিতৃ মাতৃৰ অমনোযোগিতাৰ বাবেই শিশু সন্তানসকল বিপথে পৰিচালিত হোৱা দেখা যায়। চৰকাৰে এনে নিলজ্জ ঘটনাৰ ওপৰত নজৰ ৰাখি সমাজখন সজাগ কৰি সুস্থ সমাজ গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনাইছে গৰুৱাঝাৰ আঞ্চলিক আচাৰ সভাপতি ফতুৰগুণ চাহুৱে। হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গৰুৱাঝাৰ আঞ্চলিক সমিতি হৈ আমাৰ এই গৰুৱাঝাৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত উত্তৰ গৰুৱাঝাৰত যোৱা 18 তাৰিখ শুক্ৰবাৰে এটি বিশেষ দুখ লগা ঘটনা ঘটিছে। এটি কণমানি শিশু 3 বছৰীয়া শিশুক 14 বছৰৰ ল'ৰা এজনে তেওঁক ধৰ্ষণ কৰিছে। এই বিষয়টো আমাৰ এই অঞ্চলত এক বিশেষ দুখ লগা বিষয় হৈ পৰিছে, কাৰণ এটি কণমানি শিশুক এনেকুৱা ধৰণৰ যে ধৰ্ষণ কৰিছে এটো নিশ্চয়কৈ চিন্তা কৰিবলগীয়া বিষয় হয়। আৰু এই বিষয়টো এই ঘটনাটো হোৱাৰ একমাত্ৰ ইয়াতে যদি চাবলৈ যাওঁ তেতিয়াহ'লে বিশেষভাৱে হ'ব এইটো পিতৃ মাতৃৰ ভুলৰ কাৰণে। কাৰণ আজি সেই ল'ৰাজনক যদি উচিত শিক্ষা যদি দিলে হয়, যদি তেওঁক যদি বিদ্যালয়ত যদি পঠালে হয় তেতিয়াহ'লে হয়তো আজি এই ঘটনাটো নকৰিলে হয়। কাৰণ আজিকালি আমি দেখিবলৈ পাওঁ বহুতো অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীবিলাকক অকলে মোবাইল দি দিয়ে, মোবাইল চলাবৰ কাৰণে দি দিয়ে। তো তেনেকৈ মোবাইল চলোৱাৰ প্ৰচলনেৰে
তেওঁ সেই ল'ৰাবিলাক বা কম বয়সৰ ল'ৰাবিলাকে তেনেকুৱা ধৰণৰ অশ্লীল ভিডিঅ'বিলাক দেখা পাই তেনেকুৱা ধৰণৰ হয়তো কৰ্ম কৰাত হয়তো লিপ্ত হ'ব পাৰে। তো এই বিষয়ত মই সকলো অভিভাৱকসকলক আহ্বান কৰিব বিচাৰো যাতে নিজৰ ল'ৰা ছোৱালীবিলাকক এই মোবাইলৰ পৰা দূৰত্ব ৰাখিব লাগে আৰু তেওঁলোকক শিক্ষাৰ দিশত আগবঢ়াই লৈ যাব লাগে। এইখিনিতে মই আমাৰ প্ৰশাসন আৰক্ষী বিষয়াক আহ্বান কৰিব বিচাৰো যাতে সেই আৰক্ষী বিষয়াৰ ফালৰ পৰা যাতে আমাৰ এই পিছপৰা অঞ্চলত এনেকুৱা ধৰণৰ সজাগতা সভাবিলাক আয়োজন কৰিব লাগে। লগত আমাৰ সংগঠনৰ ফালৰ পৰাও এই সজাগতা সভাসমূহ আয়োজন কৰা প্ৰয়োজন আছে। কাৰণ এতিয়াও আমাৰ যদি চাবলৈ যাওঁ এই শতিকাত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে বহুতো ব্যক্তি বহুত আগবাঢ়ি গৈ আছে, কিন্তু আমাৰ আদিবাসী জনগোষ্ঠী কিন্তু বহু ক্ষেত্ৰত পিছ পৰি আছে। আৰু এই পিছ পৰাৰ কাৰণটো হৈছে হয়তো ইয়াতে চৰকাৰে হয়তো আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে হয়তো অৱহেলা কৰা পৰিলক্ষিত হোৱা বুলি মই ভাবো। আৰু এই আমাৰ বিশেষকৈ যদি আমি আদিবাসী জনগোষ্ঠী যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই মদ ভাং বা তেনেকৈ চিগাৰেট এইবিলাকৰ প্ৰচলনটো বেছিকৈ দেখিবলৈ পোৱা যায়। এইবিলাকৰ ক্ষেত্ৰতো আমাৰ আদিবাসী জনগোষ্ঠী সজাগতা হোৱাটো দৰকাৰ আছে আজিৰ তাৰিখত। কাৰণ যদি আমি এই হাৰিয়া দাৰু এইবিলাকতে যদি আমি সোমাই থাকোঁ, সেইবিলাক যদি ব্যৱহাৰ কৰি থাকোঁ তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালীক আমি কেনেকৈ উচিত শিক্ষা প্ৰদান কৰিব পাৰিম। সেইকাৰণে আমি অভিভাৱকসকলকো আহ্বান কৰিব বিচাৰোঁ যাতে তেওঁলোকৰ ল'ৰা ছোৱালীক যদি ভাল এজন ব্যক্তি গঢ়ি তুলিবলৈ হ'লে নিজে প্ৰথমতে ঠিক হ'ব লাগিব, তেতিয়াহে নিজৰ ল'ৰা ছোৱালীবিলাক হয়তো এজন ভাল ব্যক্তি বা সমাজৰ এজন সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব পাৰিব। এই বিষয়ে লৈ যি সজাগতা আমাৰ এই অঞ্চলত তেনেকুৱা ধৰণৰ সজাগতা হোৱা নাই। ইয়াতে হয়তো মই যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াতে হয়তো আমাৰ এই প্ৰশাসনৰ এইটো গাফিলতি আছে, লগত চৰকাৰৰো ইয়াতে গাফিলতি আছে। কাৰণ আজিকালি চৰকাৰে চাইল্ড কেয়াৰ প্ৰটেকশ্যন এনেকুৱা ধৰণৰ ইউনিটবিলাক গঠন কৰি দিছে, কিন্তু সেই ইউনিট ফালৰ পৰা কোনোদিনে কিন্তু আমাৰ এই অঞ্চলত তেনেকুৱা ধৰণৰ কোনো সজাগতা আমি প্ৰগ্ৰাম কোনোদিনে দেখিবলৈ পোৱা নাই। ওদালগুৰিৰ পৰা জেমছ দিগালৰ ৰিপৰ্ট, এনিটাইম 24।